চিনাকি কৰি দিছে পৰম পুৰুষ পৰমাত্মা প্ৰভু ভগৱন্ত কৃষ্ণ। সেইজনেই দ্বাপৰত আহি শ্ৰীকৃষ্ণ হলহি। গতিকে সেইজন সগুণ সাকাৰ পৰম পুৰুষ, তেওঁ পূৰ্ণ ব্ৰহ্ম পূৰ্ণ কৃষ্ণ। সেইকাৰণে তেওঁক সেই 10 অৱতাৰৰ ভিতৰত ধৰা নহয়। এতিয়া আপোনাৰভাৱে আকৌ চাওক, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম। শ্ৰীৰাম তাৰপিছত আছে আকৌ বুদ্ধ আৰু কল্কি। এতিয়া ইয়াতে আমাৰ কেতিয়াবা মনলৈ আহিব পাৰে যে শ্ৰীকৃষ্ণও দেখোন আমাৰ এতিয়া ইয়াতে পাঠৰ মাজত। এতিয়া ৰাম অৱতাৰৰ পিছতে প্ৰভু কৃষ্ণ শ্ৰীকৃষ্ণৰ অৱতাৰ বলৰামৰ অৱতাৰ কৈছে। কিন্তু এই 10টা অৱতাৰৰ ভিতৰত বলৰামৰ হলিৰাম বুলি আছে, কিন্তু শ্ৰীকৃষ্ণৰ অৱতাৰ হিচাপে ইয়াত উল্লেখ নহয়। মাধৱ পুৰুষে কিবা এই 10টাৰ কথাহে ক'লে, ইয়াত শ্ৰীকৃষ্ণৰ নামটো নাই। এতিয়া এই গোটেই কথাখিনি অকণমান খৰচি মাৰি আগতীয়াকে আমি আগবাঢ়িব লাগে। আমাৰ প্ৰথম কথাটো হ'ল, ভগৱন্ত কৃষ্ণ যিজন পৰম পুৰুষ, যিজন পৰমাত্মা, সেইজন পৰম ব্ৰহ্ম, তেওঁ সগুণ সাকাৰ ৰূপ ললেহি। গতিকে তেওঁ পূৰ্ণ কৃষ্ণ। গতিকে তেওঁ পূৰ্ণ কৃষ্ণ বুলি যেতিয়া, তেওঁ আৰু কৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ মাজত পাৰ্থক্য নাই। পৰম পুৰুষ পৰমাত্মা, সেইজনৰ লগত শ্ৰীকৃষ্ণৰ পাৰ্থক্য একো নাই। সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণৰ কথাটো 10 অৱতাৰত ধৰা নাই। এইটো প্ৰথম কথা। দ্বিতীয় কথাটোলৈ আহক, যদি পূৰ্ণ অৱতাৰ প্ৰভু কৃষ্ণ হয়, তেতিয়াহ'লে অংশ অৱতাৰো আছে। সেই অংশ অৱতাৰবিলাক কি কি? এতিয়া আহিলে অংশ অৱতাৰ, আৰু সেয়াই হ'ল 10 অৱতাৰ। অংশ অৱতাৰ বুলি ক'লে সেইকাৰণে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ আৰু কল্কি, এইয়া হ'ল 10 অৱতাৰ। এই 10 অৱতাৰ হ'ল অংশ অৱতাৰ। তাৰ পিছলে আকৌ আমি ইতিমধ্যে পাই আহিছোঁ, আমাৰ ইয়াতে পাই আহিছোঁ কি বুলি, ইয়াত আৰু কেইটামান অৱতাৰৰ কথা আমাৰ ইতিমধ্যে পাঠৰ মাজৰ পৰা গৈছে, পাঠৰ মাজত ইতিমধ্যে পাৰ হৈ গৈছে। যেনে ঋষভ অৱতাৰ, দত্তাত্ৰেয়, শংখ, সনত কুমাৰ, এতিয়া তাৰ হয়গ্ৰীৱ ইত্যাদি এইবিলাক অৱতাৰ। তাৰপিছত এয়া আমাৰ এইখিনি অৱতাৰ হোৱাৰ পাছত তাৰ মাজতে 10 অৱতাৰো বাৰু মাজে মাজে সোমাই গৈছে। কিন্তু আমি অৱতাৰ বুলি ক'লে 10 অৱতাৰ আৰু 24 অৱতাৰ। 10 অৱতাৰক অংশ অৱতাৰ বুলি কৈছে, আৰু বাকী যিখিনি অৱতাৰ 24 অৱতাৰৰ ভিতৰত আছে, ঋষভ আদিকে প্ৰমুখ কৰি, সেইসকল হ'ল কলা অৱতাৰ। তাৰমানে আমি অৱতাৰৰ বৰ্তমানলৈকে 3টা ভাগ পালোঁ। প্ৰভু কৃষ্ণ, তেওঁ পূৰ্ণ কৃষ্ণ, পূৰ্ণ ব্ৰহ্ম, তেওঁ পৰম পুৰুষ, তেওঁ পৰমাত্মা। সেইজন সগুণ সাকাৰ ৰূপ ললেহি শ্ৰীকৃষ্ণ ৰূপে, সেয়া এক অৱতাৰ। দ্বিতীয় অৱতাৰটো হ'ল 10 অৱতাৰ, যিটো অংশ অৱতাৰ। তৃতীয়টো হ'ল 24 অৱতাৰৰ ভিতৰত 10 অৱতাৰ বাদ দিলে বাকী যিখিনি অৱতাৰ, সেই অৱতাৰখিনিক কলা অৱতাৰ বুলি কৈছে। এতিয়া অৱতাৰৰ কথা ইমানতে যদি শেষ কৰা যায়, তেতিয়াহ'লে আমাৰ মাজত প্ৰশ্ন উঠিব যে মনুষ্যই হওক, জীৱ-জন্তুৱেই হওক, সকলোৰে হৃদয়ত ঈশ্বৰ কৃষ্ণ আছে। যদিহে সেইটো হয়, তেতিয়াহ'লে প্ৰতিটো জীৱই ভগৱন্তৰ এয়া একোটি একোটি চৈতন্য শক্তি, ক্ষুদ্ৰ কণা, যেনেকে সূৰ্যৰ পৰা কিৰণ
চাৰিওফালে বিয়পি পৰি সমস্ততে পৰে পোহৰৰ কণাবোৰ। ঠিক তেনেকুৱাকে পৰম পুৰুষৰ এটি এটি কণা প্ৰত্যেক জীৱৰ মাজত আছে। তাৰমানে বিশেষত মনুষ্যসকল এয়া এক সৃষ্টিৰ মাজৰ জীৱ হিচাপে সেয়াও অৱতাৰ। চৰাই চিৰিকটি, গছ লতা তৰু তৃণ, সমস্ত জীৱ, বিশেষত মনুষ্যগণ, দেৱতাসকল, এই গোটেইখিনি একেলগে এয়া কিন্তু সমস্তই অৱতাৰ। তাৰমানে একেবাৰে ক্ষুদ্ৰতম অংশটি হৈছে অৱতাৰৰ আমি জীৱবিলাক। এতিয়া এই জীৱবিলাকতকৈ অকণমান ওপৰত আছে কলা অৱতাৰবিলাক। কলা অৱতাৰতকৈ অলপ তাতকৈ বিশেষভাৱে চকুত পৰা সেয়া হ'ল অংশ অৱতাৰ। অংশ অৱতাৰৰ শেষত হ'ল পূৰ্ণ কৃষ্ণ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ অৱতাৰ। তাৰমানে এয়া অৱতাৰ হিচাপে আৰু অনেক অৱতাৰ হ'ব পাৰে, কিন্তু মনৰ মাজত খেলি মেলি নহ'বৰ কাৰণে আমি এই 4 অৱতাৰ শুদ্ধকৈ আমাৰ ধাৰণালৈ আনিব লাগে। যদিহে 3টি অৱতাৰ বুলি কৈ থৈ দিওঁ, তেতিয়াহ'লে আমাৰ শাস্ত্ৰই কৈছে প্ৰত্যেক জীৱৰ মাজত ঈশ্বৰ কৃষ্ণ আছে কেনেকৈ চৈতন্য শক্তিৰূপে, তেতিয়াহ'লে সেয়া কি, সেয়া অৱতাৰ নহয় নেকি? হয়, সেয়াও অৱতাৰেই হয়, মাত্ৰ চকুত লগাকৈ বিশেষ কাৰ্যত ৰত হোৱা আমি লক্ষ্য নকৰোঁ। সেইকাৰণেই এই ক্ষুদ্ৰতম অৱতাৰটিক আমি সহজতে চকুৰে বা মনেৰে অনুভৱ নকৰোঁ, কিন্তু প্ৰকৃততে শাস্ত্ৰসন্মতভাৱে এই ক্ষুদ্ৰতম জন্মটিও একোটি অৱতাৰ। সেইকাৰণে আমাৰ সকলোৱে কয় যে মনুষ্যই হওক জীৱ মাত্ৰে প্ৰভুৰ তাত চৈতন্য শক্তি বিৰাজমান, সেইকাৰণে সেয়াও প্ৰভুৰেই অৱতাৰ। এয়া আমাৰ কথাখিনি। এতিয়া আমি অকণমান আগলৈ আগবাঢ়িম। এয়া আজি আমাৰ দত্তআয়ে সুন্দৰকৈ আৰম্ভ কৰিছে। দত্তআইলৈ সেৱা এটি জনাইছোঁ। খালি দত্তআইক মনত ৰাখিবলৈ কথা এটি আমি কৈছোঁ। আমি প্ৰথমে ঔ হৰি ঔ ৰাম কৰোঁতে গায়ন বায়ন, খোল প্ৰসংগ, গুৰুঘাট ইত্যাদি যোগান এয়া কৰোঁতে তাতে 16 মাত্ৰাৰে ঔ হৰি ঔ ৰাম কোৱা যায়। আজি আয়ে 16 মাত্ৰাৰে কৈছে, ইমান দীঘল ঔ হৰি ঔ ৰাম গায়ন বায়নত হয়, কিন্তু তাতকৈ অলপ কম হ'ব লাগে। আমাৰ আজিৰ অনুষ্ঠানৰ নিচিনা সকলোকে সচকিত কৰিবৰ কাৰণে এয়া ক'ব লাগে 8 মাত্ৰাৰ। আৰু নাম প্ৰসংগ আদিৰ শেষৰ ফালে 4 মাত্ৰাৰে আমাৰ ঔ হৰি ঔ ৰাম হয়। 4 জয় দিওঁতে যি কি নহওক, এইখিনি আমাৰ এটা ব্যাকৰণিক কথা। কেতিয়াবা এইবিলাক ভুলো হয় জনাৰ পিছত, আৰু কেতিয়াবা আকৌ সেয়া আইসকলে বাপসকলে ভকতৰ মাজত থাকোঁতে ফূৰ্তিতে বেছিকৈ কৰি দিয়ে, এনেকুৱা হ'ব পাৰে। সেইটো একো দুখনীয় নহয়, কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষকৈ এতিয়া আমাৰ অনলাইনৰ সকলো কথা আচলতে খুব বিদ্যায়তনিক হিচাপে ধৰা হয়। আপোনালোকে দেখিছে ৰাতিপুৱা নাম গাইছে, নাম গাওঁতে ৰাগটো শুদ্ধ হোৱা নাই প্ৰসংগত। এতিয়া আকৌ সদায় আমাৰ সমৰ বাপসকলে কৈছে, আয়ো এইখিনিতে অলপ এনেকুৱা হ'ব, বা এই লয়টো এইখিনিতে আপোনাৰ একে থাকিলে, এই আপুনি বিলম্বিতৰ পৰা মধ্যলয়লৈ যাব লাগিছিলে, নগ'লে। আকৌ মধ্যলয়লৈ যাওঁতে আপুনি পাহৰিয়ে থাকিলে, আকৌ পুনৰ আকৌ সেই বিলম্বিতলৈ আহিলে, ইত্যাদি ধৰণৰ কথাবোৰ যে কয়, এইবিলাক গ্ৰামাৰ ব্যাকৰণ। যি কি নহওক, আমাৰ ব্যাকৰণটো লাগিব। এতিয়া আমি সংঘৰ মানুহ, তাতে এতিয়া গোটেই সমাজে চাই থাকে, মুখেৰে ক'ব পাৰে সংঘৰ মানুহ বৰ তেওঁলোকে ৰক্ষণশীল, তেওঁলোকে বহুত কথা আমাৰ লগত মিলা মিছা নকৰে। কিন্তু আপোনালোকে জানিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া যিখন আমাৰ প্ৰসংগ প্ৰণালী পুথি, সেইভাগ গোটেই অসমত সকলো সমাজে তেনেকেই ব্যৱহাৰ কৰে। যিটো ক্ৰম
এতিয়া এইদৰে যিটো কথা আমাৰ মাজৰ পৰা যাব লাগে শুদ্ধভাৱে যাব লাগে, আনে দেখিলে যাতে শুদ্ধ এই কথাটো গম পায়। গতিকে আমাৰ পুৱা গধূলি আমাৰ যিসকল সমল বাপ আই সেইসকলে সদায় কথাখিনি শুধৰাবলৈ যত্ন কৰি আছে। যি কি নহওক আইসকল বা সমস্তজনৰ চৰণলৈ সেৱা জনাই এতিয়া আমি ইয়াৰ মাজলৈ ওলাইছোঁ। ইতিমধ্যে ৰাম অৱতাৰ হৈ গ'ল। ৰাম অৱতাৰ হ'ল, গতিকে ৰাম অৱতাৰৰ পিছত এইটো মানে আমি গম পালোঁ ত্ৰেতা। এতিয়া আহিলে দুৱাপৰৰ কথা। দুৱাপৰত এতিয়া আমাক বিশেষভাৱে এটা কথা ক'লে, অযোধ্যাৰ প্ৰাণী মানে স্বৰ্গপুৰে নীলা অতি অদভূত কীৰ্তি লোকত ৰাখিলে, ৰামচন্দ্ৰৰ কথা কৈছে। যি কি নহওক তাৰ পিছৰ পৰা আজি পাঠৰ আৰম্ভ হ'ল আৰু তাতে কৈছে যে বৰ্তমান অৱতাৰ কহিলোতো মাত, এইখিনি ক'লে অযোধ্যাৰ প্ৰাণী স্বৰ্গপুৰে নীলা। আচ্ছা, শুনিও পাছত হৈব যিটো অৱতাৰ, এতিয়া যিটো অৱতাৰ হ'ব সেই অৱতাৰটো দৈত্য হ'ব হৈবে পৃথিৱীৰ মহাভাৰ। এই পৃথিৱীত এতিয়া এই ত্ৰেতা যুগৰ ৰাম অৱতাৰৰ পিছত লাহে লাহে ক্ৰমাৎ বাঢ়িব। দৈত্যসকলৰ উপদ্ৰৱ বাঢ়িব। দৈত্যসকল মানে স্বভাৱতে এই অলপমান উদণ্ড, মানে নিজৰ স্বাৰ্থটো কথাহে চিন্তা কৰে। গতিকে এইসকলক এতিয়া ভূমিৰ ভাৰ হৈ পৰিব। গতিকে ভূমিৰ ভাৰ হ'লে এই দৈত্যসমূহক যদিহে বধ কৰিব লাগে, পৃথিৱীৰ ভূমিৰ ভাৰ নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে কি কৰিলে, হেন দেখি লগে লৈ সহায় অনন্ত দেৱগীত জন্মিব আপুনি ভগৱন্ত। এতিয়া দুজন একেলগে আহিব কেনেকুৱাকৈ আহিব, সেইজনক হলিৰাম অৱতাৰ বুলি কৈছে। যিজন বলৰাম তেওঁক শংকৰখন বুলি কৈছে। এতিয়া এই শংকৰখনৰ কথাটো বলৰাম বুলি হলিৰাম বুলি আমি সকলোৱে জানো। আৰু লগতে পূৰ্ণকৃষ্ণ প্ৰভু আহিব। প্ৰভুৱে সমস্ত দৈত্যক বধ কৰিব। ভূমিত তেওঁলোকৰ উৎপাত কৰিছে, সেইকাৰণে তেওঁলোকক অলপ ভূমিৰ ভাৰটো হৰণ কৰিব লাগিব। সেই উদ্দেশ্যেই মানে হলিৰাম বা বলৰামৰ সহায় ল'ব। অগা পিছাকৈ দুইজন আহিব, আহি পেলাই তেওঁ লীলা কৰিব। লীলা কৰি পেলাই যদুকুলত তেওঁ প্ৰভু নাৰায়ণ, আমি যে কৈছিলোঁ সগুণ আকাৰ ৰূপ প্ৰভু কৃষ্ণৰ, সেই শ্ৰীকৃষ্ণ আহি জন্ম হ'ব। এতিয়া আমাৰ দুটামান বিশেষ কথা পাতিছোঁ। আমি যে বুজি পালোঁ শংকৰখন শব্দটো কিয় হ'ল। এতিয়া ছজন ইতিমধ্যে আপোনালোকে জানে মানে দৈৱকী গৰ্ভত ছজন জন্ম হৈছিলে। ইতিমধ্যে সেই ছজন ইতিমধ্যে মৃত্যু হৈছে কংসৰ হাতত, সেইটো কথা আপোনালোকে জানে। তেতিয়া প্ৰভু কৃষ্ণই এটা আঁচনি কৰিছে যে এই দৈত্যসকলে ইমান উৎপাত কৰিছে, সেই দৈত্যসকলৰ ভূমি মানে তেওঁলোকে ভাৰ হৈ পৰিছে, তেওঁলোকক নাইকিয়া কৰিব লাগে। সেইকাৰণে তেওঁলোক ক'লে যে এতিয়া মানে দৈৱকীৰ গৰ্ভলৈ মানে সপ্তম সন্তান ইতিমধ্যে গৰ্ভস্থ হ'ল। তেতিয়া প্ৰভু কৃষ্ণই মায়াক মাতি পেলাই ক'লে যে তুমি এক কাম কৰা, তুমি মৰ্ত্যলৈ যাব লাগে, গৈ পেলাই তুমি মোক সহায় কৰিব লাগে। কি বুলি? এই যে সপ্তম যি ভ্ৰূণ দৈৱকীৰ গৰ্ভত পালিত হৈ আছে, সেয়া তুমি লৈ যাবগৈ লাগে, মানে স্থানান্তৰ কৰি পেলাই ৰোহিণীত প্ৰতিষ্ঠা কৰিব লাগে। এতিয়া ৰোহিণীত প্ৰতিষ্ঠা কৰা কথাটো লৈ পেলাই পিছত ৰোহিণীতে যেনিবা যিজন জন্ম হ'ব সেইজনক বলৰাম বুলি ক'ব। তাৰমানে সপ্তম পুত্ৰ বলৰাম। এতিয়া
এই কথাটোত আকৌ এটা লীলা এটা আছে। সপ্তম পুত্ৰ জীয়াই থাকিব লাগিব, নহ'লে কংসই স্বজনক বধ কৰা দি সেইজনকো বিচাৰিব। তেতিয়া চবে উলিয়াই দিলে কথাটো যে সপ্তম যি গৰ্ভ আছিলে দৈৱকীৰ, সেই দৈৱকীৰ গৰ্ভ শ্ৰাৱ হৈ গ'ল, অৰ্থাৎ সেয়া নষ্ট হ'ল। এই কথাটো সমস্ততে প্ৰকাশ কৰি দিয়া হ'ল। তেতিয়া কংসই সেইটো আৰু সন্দেহ নকৰিলে। এতিয়া সেই ভ্ৰূণ গৰ্ভ যিহেতু ৰোহিণীত প্ৰতিষ্ঠা হ'ল, সেই কামটো কৰিলেহি কোনে? ভগৱন্তৰ নিৰ্দেশ মতে মায়া। পিছলে মায়াই এইখিনি কৰাৰ কাৰণে প্ৰভু ভগৱন্তই তেওঁক ক'লে যে তুমি মোক যে এনেকে সহায় কৰিছা, তাৰ বাবে তোমাকো মই অকণমান আশীৰ্বাদ এটি দিছোঁ। সেইটো হৈছে তুমি কলিত দুৰ্গা, কালী, ভদ্ৰা আদি নাম ল'বা, আৰু এই কলিৰ মায়া, এই সাধাৰণ এই যিবিলাক অবোধ মানুহ, সেই মানুহবিলাকে তোমাক পূজা পাতল দি থাকিব, তুমি খাবলৈ পাই থাকিবা, যোৱা। এইটো কাৰণেই এতিয়া কলিত দুৰ্গা পূজা বুলি ক'লে, কালী পূজা বুলি ক'লে ইত্যাদি সময়ত মন্দিৰবিলাকত ভদ্ৰা হিচাপেও পালন কৰে। এই গোটেইবিলাক খুব উলহ মালহেৰে হয়। সেইটো প্ৰভুৱে এই মায়াক আশীৰ্বাদ দি থোৱা আছে। গতিকে গুৰুজনাই যিমানেই নকওক কিয়, গুৰুজনাই যিমানেই নকওক, গুৰুজনাই নিৰ্বাচিত যিসকলৰ পুণ্য আছে সেইসকলক প্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব পৰাকৈ আমাক তত্ত্বসমূহ দিলে। কিন্তু যিসকলে কেতিয়াও তেওঁলোকৰ হৃদয়ত পুণ্য অকণো জমা হৈ থকা নাই, সেইসকলে কিন্তু এই ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত শৰণীয়া হৈ ভজাটো সেইসকলে হ'লে নেপাব। তেওঁলোকে কি কৰিব? সেইবিলাক কালী দুৰ্গা এইবিলাকক ভাবি থাকিব। এতিয়া দুইফালৰ পৰা উপায়টো দিছে। যি কি নহওক, সেই অনুসৰি সপ্তম এয়া গৰ্ভ, দৈৱকীৰ সপ্তম গৰ্ভ নি পেলাই ৰোহিণীত থোৱা হ'ল। পিছত ৰোহিণীত জন্ম হওঁতে সেয়া কংসই এইটো ভবা নাই আৰু ক'ত কি হৈছে, কাৰণ সপ্তম যিটো গৰ্ভ আছিলে, ভ্ৰূণ আছিলে, সেইটো নষ্ট হ'ল বুলি পেলাই সকলোৱে ক'লে, আৰু তেনেকৈ কংসই ভাবি ল'লে। আৰু ইফালে ৰোহিণীত যিটো জন্ম হ'ল, প্ৰকৃততে সেই সপ্তম ভ্ৰূণেই আছিলে। আৰু সেই ভাগকে পিছলে সকলোৱে প্ৰকাশ কৰিলে যে ৰোহিণীত যিজন জন্ম হ'ল তেওঁৰ নাম বলোৰাম বা হলিৰাম। সেইকাৰণে সকলোৱে ক'লে হলিৰামৰ মাতৃ হ'ল ৰোহিণী। এই কথাটোৰ মাজত এতিয়া তত্ত্ব কথা হিচাপে আমাৰ বাপাইসকলে জানে, বাপাইসকলে জানে, মনে মনে জানে, যিদৰে প্ৰভু কৃষ্ণই সৃষ্টি কৰি এই মায়াৰ যিটো তেওঁ পঢ়াৰ মেলিলে, ভগৱন্তই যিদৰে প্ৰকাশ কৰালে, মানুহে সেইদৰে কৈ থাকিলে যে আচলতে বলৰামৰ মাকৰ নাম ৰোহিণী। কিন্তু মূল গৰ্ভ, সপ্তম গৰ্ভ আচলতে মুখ্যতঃ দৈৱকী গৰ্ভই আছিলে। মাত্ৰ কংসক চলনা কৰিবৰ কাৰণে সেয়া কথা লুকুৱাই দিয়া হ'ল। এতিয়া আমাৰ বাকী সমস্ত বাপাই সেইকাৰণে নিজে সিদ্ধান্ত ল'ব, গৰ্ভ আছিলে দৈৱকীৰ, আৰু সেয়া চল বুদ্ধি কৰি ভগৱন্তৰ মন্ত্ৰণা অনুসৰি মায়াই নি ৰোহিণীত থলে। এতিয়া আপোনাৰ ভাৱে ৰোহিণীৰ পুত্ৰ বুলি ক'ব পাৰে, কাৰণ সেয়া কংসক মনৰ মাজত ৰোহিণীৰ পুত্ৰ বলোৰাম বুলি পেলাই প্ৰতিষ্ঠা হ'ব লাগিব। গতিকে সকলোৱে ৰোহিণীৰ পুত্ৰ বলোৰাম বুলি ক'লে, কিন্তু প্ৰকৃততে গৰ্ভ আছিল সেয়া দৈৱকীৰ। যি কি নহওক, এইদৰে হ'ল। তাৰপিছত ইয়াতে অষ্টম যিটো অৱতাৰ, সেয়া হ'ল এয়া প্ৰভু কৃষ্ণৰ অৱতাৰ। প্ৰভু কৃষ্ণৰ অৱতাৰ হ'ল, তাতে আমি সকলোৱে জানো সেয়া মায়াই ছল কৰি লৈ গ'ল, লৈ গৈ পেলাই এতিয়া আমি সকলোৱে যিদৰে বুজি পাওঁ, তাতে নি পেলাই ইয়া যশোদা
যশোদাৰ মানে যশোদাৰ পুত্ৰ হিচাপে সমস্ততে প্ৰকাশিত হ'ল। এই গোটেই কথাখিনি আমি জানো। ইয়াৰ লগতে ভগৱন্তই এটা কথা বিশেষভাৱে কৈছে। এইটো কথাটো কি বুলি কৈছিলে যে পৃথিৱীৰ যিটো ভাৰ দৈত্য হ'বগৈ। এইখিনি সময়ত দৈত্যসকলে মানে পৃথিৱীৰ ভাৰ হৈছে। ইয়াৰ মাজতে বাপ সমস্ত আইসকল, আমি কেতিয়াবা দুটামান কথা আমাৰ মনলৈ আহি থাকে। সেইটো কথাও আমি ইয়াৰ মাজতে অলপ স্পষ্ট হ'বৰ কাৰণে ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমি যে কৈছোঁ দেৱতা, দ্বিতীয়তে হ'ল দৈত্য, তৃতীয়তে হ'ল দানৱ। এই শব্দবিলাকৰ অৰ্থটো আৰু তাৰ কি সময়ত এইটো তাক নামটো কিয় দেৱতা, দৈত্য আৰু দানৱ হ'ল। এতিয়া ইয়াতে আমি ক'ব বিচাৰিছোঁ, আমাৰ কশ্যপৰ 17গৰাকী কন্যা দক্ষৰ তেওঁৰ পৰা সেয়া বিয়া কৰাইছিলে। এতিয়া অদিতিৰ ফালৰ পৰা কশ্যপৰ যিখিনি জন্ম হ'ল, অদিতিৰ পৰা হোৱাৰ কাৰণে আদিত্য, আৰু সেই সমস্তই হ'ল দেৱতা। এতিয়া আটাইতকৈ ডাঙৰজনৰ নাম ইন্দ্ৰ। সেইফালৰ পৰা আমাৰ বামনো তাতে জন্ম হৈছে, কিন্তু এই ইন্দ্ৰই আকৌ ক'লে নহয় বোলে মইহে ডাঙৰ। সেইটো এই আগতে বহুত ঠাইত তেনেকুৱা হৈছে। ইন্দ্ৰই সেইটো এটা যুক্তি দিয়ে, মইহে ডাঙৰ, বামন কেনেকৈ ডাঙৰ হ'ব, মই ডাঙৰ। সেইকাৰণে স্বৰ্গভাগটো ইন্দ্ৰই হেনো পাইছে, কিন্তু বামন হ'লেও ঈশ্বৰৰ অৱতাৰ, সেইকাৰণে ঈশ্বৰতকৈ হেনো ইন্দ্ৰ ডাঙৰ। এই যুক্তিটো ইন্দ্ৰই দিয়ে। বাৰু যি কি নহওক, সেই আদিত্যসমূহৰ কথা বাকী দেৱতাসকল অদিতিৰ পৰা হ'ল। এই দৈত্য কোনো কাৰ পৰা হ'ল? আৰু এগৰাকীৰ নাম আছে দিতি। এই দিতিৰ পৰা যিমানবিলাক জন্ম হ'ল, যেনে হিৰণ্যকশিপু, হিৰণ্যাক্ষ, তাৰপিছৰ পৰা একেবাৰে আহি থাকিলে আৰু সেই তাতে আকৌ আমাৰ প্ৰহ্লাদো জন্ম হৈছে বাৰু পিছলৈ। যি কি নহওক, দিতিৰ পৰা জন্ম হোৱাৰ কাৰণে সেইসকলক কি বুলি কয়? দৈত্য। দৈত্য বুলিলেই বেয়া নুবুজায়, দৈত্য মানে বংশটোৰহে নাম। কিন্তু দৈত্যবিলাকৰ এটা স্বভাৱ আছে, সৰহভাগৰে স্বাৰ্থটো বেছি, তেওঁলোক অলপমান উদণ্ড। সেইকাৰণে এই দৈত্য বুলি ক'লে এই স্বভাৱটো বৰ চিধা চাধা, ঠাণ্ডা, নম্ৰ এনেকুৱা নুবুজায়। দৈত্য বুলি ক'লে সেইকাৰণে মানুহে অলপমান এই বোলে মিলা মিছা কৰিবলৈ মন নোযোৱা তেনেকুৱাহে আৰু যেন লাগে। কিন্তু দৈত্য শব্দটোৱে দিতিৰ যিমানখিনি জন্ম হ'ল দিতি বংশত, দিতিৰ ফালৰ পৰা যিমানখিনি আহিলে সেইখিনি দৈত্য। এতিয়া আকৌ এটা কথা আহিলে, কেতিয়াবা আকৌ দানৱ বুলি কওঁ যে, কেলৈ কওঁ? এতিয়া আমি যে কৈছিলোঁ দক্ষৰ 17গৰাকী বিয়া কৰাইছিলে, সেই তাৰ ভিতৰত সেয়া আমি ক'লোঁ অদিতি, দিতি, তাৰপিছত আৰু আছে নহয়, এগৰাকীৰ নাম আছিলে আকৌ দনু। এই দনুৰ পিছত দনুৰ ফালৰ পৰা যিমানবোৰ হ'ল সেইসকলক দানৱ বুলি